ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ ছায়েন্সৰ চেপ্টাৰ 5 কয়লা আৰু পেট্ৰলিয়াম এই চেপ্টাৰৰ আমি 100% কুৱেশ্যনৰ এনচাৰ আমি আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম চেপ্টাৰৰ ভিতৰৰ কুৱেশ্যনৰ এনচাৰ। তাৰ লগতে আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ। তোমালোকে গমেই পোৱা আজিকালি 50% MCQ পৰীক্ষাত আহে। আমি সেইবোৰ MCQ ডিছকাশ্যন কৰিম যিবোৰ MCQ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ যিকোনো পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাবা। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে ক্লাছ 10লৈকে 100% তোমালোকে ছায়েন্স আৰু মেথছৰ বিষয়ে পঢ়িবলৈ পাৰিবা। গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি প্ৰশ্নাৱলীৰ আনচাৰকেইটা আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম চেপ্টাৰৰ ভিতৰৰ প্ৰশ্নৰ উত্তৰ আৰু তাৰপিছত আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQs। প্ৰথম প্ৰশ্নটিত আমাৰ কৈছে যে নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য সম্পদ বুলিলে কি বুজা, উদাহৰণ দিয়া। এইটো এটা বহুত ইজি প্ৰশ্ন হয়, বাট এইটো পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত তেনেকুৱা ধৰণৰ প্ৰশ্ন সদায় আহি থাকে। তোমালোকে যদি 9-10ত যোৱা তথাপি তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পাবা। তেনে এনচাৰটো এনেদৰে লিখিবা, প্ৰকৃতিত পোৱা যিবোৰ সম্পদৰ পৰিমাণ সীমাহীন, মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনা কম, এইবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে, যেনে সূৰ্যৰ পোহৰৰ শক্তি, বায়ু, মাটি ইত্যাদি। মানে যিবোৰ আমি ব্যৱহাৰ কৰিলেও কেতিয়াও শেষ হৈ যোৱাৰ সম্ভাৱনা নাথাকে সেইবোৰকে নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। আৰু অনৱীকৰণযোগ্য সম্পদটো হৈছে নৱীকৰণযোগ্য সম্পদৰ ওলোটা সম্পদ। আৰু এক্সাম্পল ক্ষেত্রে কিন্তু মনত ৰাখিবা, সূৰ্যৰ ৰশ্মি, তাৰপিছত তোমাৰ সূৰ্যৰ পোহৰ, তাৰপিছত তোমাৰ সূৰ্যৰ পোহৰৰ পৰা যিটো শক্তি পাওঁ সৌৰ শক্তি বুলি যাক আমি কওঁ, বায়ু, মাটি, তাৰপিছত তোমাৰ আৰু আছে পানী, এইবোৰ হৈছে তোমাৰ কি নৱীকৰণযোগ্য সম্পদ। তাৰপিছত চোৱা, প্ৰকৃতিত পোৱা যিবোৰ সম্পদৰ পৰিমাণ সীমিত, এইবোৰ মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হৈ যাব পাৰে, এইবোৰ সম্পদক নৱীকৰণ অযোগ্য সম্পদ বুলি কোৱা হয়। যেনে অৰণ্য, মণি, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, জীৱ জন্তু আদি। তাৰপিছত চাবা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কৈছে CNG মানে হৈছে কম্প্ৰেছড নেচাৰেল গেছ আৰু LPG মানে লিকুইফাইড পেট্ৰলিয়াম গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি, মানে কি কি ভাল গুণ আছে সেইটো আমি লিখিব লাগে। এইটোৰ আনচাৰ লিখিব এনেধৰণে, প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন, ইয়াক নলীয়েদি সহজে পৰিবহণ কৰিব পাৰি। প্ৰাকৃতিক গেছক উচ্চ চাপ প্ৰয়োগ কৰি সংকুচিত কৰি প্ৰাকৃতিক গেছ CNG হিচাপে ৰখা হয়। এই CNG বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ দহনৰ ফলত কম পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। ই বেছি বায়ু প্ৰদূষিত নকৰে। তাৰপিছত লিখিবা, পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, LPGত প্ৰধানকৈ প্ৰপেন আৰু বিউটেন নামৰ হাইড্ৰকাৰ্বন থাকে। বহুত ইম্পৰ্টেণ্ট হয় এইটো, কিন্তু তোমালোকৰ এক্সাৰচাইজত খালী ঠাইও আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। এইটো তোমাৰ আজমল ছুপাৰ 14 নিচিনা যিবোৰ এণ্ট্ৰেন্স এক্সাম হয় সেইবোৰত তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। বাকী তোমাৰ যিমান কম্পিটিটিভ এক্সাম আছে সেইটোতো এই প্ৰশ্নটো আহে যে LPGৰ মুখ্য উপাদান কি কি। LPGৰ মুখ্য উপাদান হৈছে দুটা, এটা হৈছে প্ৰপেন আৰু এটা হৈছে বিউটেন। সাধাৰণ অৱস্থাত এইবোৰ গেছ উচ্চ চাপ প্ৰয়োগ কৰি এই গেছ জুলীয়া কৰি ৰখা হয়, এয়াই LPG গেছ। এই গেছৰ জৰিয়তে জুই লগাব পাৰি। LPGৰ জুই ভাত ৰন্ধাৰ উপৰি কল কাৰখানাত বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, মৃত গছ গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হয়, এই প্ৰক্ৰিয়াটোৰ নাম কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তোমালোকৰ হাফ ইয়াৰলি এক্সাম বা ইউনিট টেষ্টত বা ফাইনেল এক্সামত কিন্তু এইবোৰ প্ৰশ্ন আহে আৰু এইবোৰ তুমি জনাটো দৰকাৰ তোমালোকৰ ডেইলি লাইফৰ কাৰণে। প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অদব্য অৰণ্য আছিল। অদব্য অৰণ্য মানে বহুত অৰণ্য আছিল। বানপানীৰ দৰে প্ৰাকৃতিক ক্ৰিয়াৰ ফলত এই অৰণ্যসমূহৰ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক মাটি জমা হৈ হেঁচা পৰাৰ ফলত সংকুচিত হ'ল। ভূগৰ্ভৰ উষ্ণতা আভ্যন্তৰলৈ বৃদ্ধি পায়, ফলত মৃত উদ্ভিদৰ স্তৰবোৰ সিমানেই গভীৰলৈ সোমাই গৈছিল, সেইবোৰে সিমানেই বেছি তাপ পাইছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত মৃত উদ্ভিদবোৰে লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়।
কয়লা সৃষ্টি হোৱা প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰত বিভিন্ন প্ৰকাৰ কয়লা গঠিত হয়। যিহেতু কয়লাৰ প্ৰধান উপাদান হৈছে কাৰ্বন, সেই মৃত উদ্ভিদৰ মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বুলি কোৱা হয়। আৰু অংগাৰীকৰণৰ ইংৰাজীত তোমাৰ কি বুলি কয়? কাৰ্বনাইজেশ্যন। এতিয়া চোৱা, কাৰ্বনৰ পৰা তোমাৰ ধীৰে ধীৰে মানে লাহে লাহে তোমাৰ কি হয়? কয়লালৈ ৰূপান্তৰিত হয়, সেইকাৰণে এইটোক অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো চোৱা। এই প্ৰশ্নটো আজমল ছুপাৰ 40 MCQ আহে। এইবোৰ তোমাৰ লিগনাইট, বিটুমিনাছ, তাৰপিছত চাব বিটুমিনাছ আৰু এন্থ্ৰাচাইট কি হয়, এইবোৰৰ ওপৰত কুৱেশ্যন আহে। তো কয়লাৰ 4টা প্ৰকাৰ কি কি? ইয়াৰে কোনবিধ কয়লা উৎকৃষ্ট আৰু কিয়? চোৱা, এইটোৰ আনচাৰ লিখিবা কেনেধৰণে। কয়লাত থকা কাৰ্বনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি 4 প্ৰকাৰৰ কয়লা পোৱা যায়। সেইবোৰ হ'ল লিগনাইট, চাব বিটুমিনাছ আৰু এন্থ্ৰাচাইট। ইয়াৰ ভিতৰত বিটুমিনাছ কয়লাবিধ সৰ্বোৎকৃষ্ট। ইয়াতে তোমাৰ এটা ৰিকাৰ লাগিব, সৰ্বোৎকৃষ্ট। কাৰণ বিটুমিনাছত কয়লাৰ কাৰ্বনৰ পৰিমাণ এক উপযুক্ত পৰিমাণত থকা বাবে বিটুমিনাছ কয়লাৰ দহনত কম পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। আৰু তোমালোকে জানা কাৰ্বন ডাই অক্সাইড আমাৰ পৃথিৱীৰ কাৰণে ভাল নহয়, মানুহৰ কাৰণে ভাল নহয়। সেইকাৰণে যিমান কম পৰিমাণে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, সেইটো ইন্ধন সিমানেই আমাৰ কাৰণে ভাল। 5 নম্বৰ প্ৰশ্নটো চোৱা। পেট্ৰলিয়ামৰ শোধনত উৎপাদিত অংশসমূহ কি কি? এইটোৰ আনচাৰ হ'ব পেট্ৰলিয়ামৰ শোধনত উৎপন্ন হোৱা অংশসমূহ হ'ল জুলীয়াকৃত পেট্ৰলিয়াম গেছ অৰ্থাৎ LPG, পেট্ৰল, কেৰাচিন, ডিজেল, পিচ্ছিলকাৰক তেল, কেৰাচিন, মম আৰু বিটুমেন। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰাকৃতিক গেছ কি? ইয়াৰ মূল উপাদান কি? এইটো চোৱা। পেট্ৰলিয়ামৰ পুংসমূহত প্ৰায়ভাগেই তেলৰ ওপৰভাগত এবিধ গেছ জমা হৈ থাকে। অৱশ্য কিছুমান পুঙত গেছ নাথাকিব পাৰে। এই গেছ মূলতঃ মিথেন নামৰ হাইড্ৰ'কাৰ্বন। এইটো মনত ৰাখিবা। কিছু পৰিমাণে ইথেন নামৰ হাইড্ৰ'কাৰ্বনো থাকে। এই গেছীয় মিশ্ৰণকেই প্ৰাকৃতিক গেছ বোলে। তাৰপিছত এইটো চোৱা। প্ৰাকৃতিক গেছৰ যিটো মূল উপাদান সেইটো হৈছে মিথেন। এইটো মনত ৰাখিবা। আৰু প্ৰাকৃতিক গেছত যিটো মিথেনৰ যিটো পৰিমাণ থাকে সেইটো থাকে তোমাৰ 75%। মনত ৰাখিবা, এইটো তোমাৰ ঘৰুৱা ইন্ধনৰ কাৰণে বহুত ভাল। কিন্তু আমাৰ ভাৰতবৰ্ষত ইমান উৎপন্ন নহয় কাৰণে আমি এইটো ইউজ নকৰোঁ। আমি কি ইউজ কৰোঁ? LPG ইউজ কৰোঁ, কাৰণ LPG আমাৰ ভাৰতবৰ্ষত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এইটো কিন্তু মনত ৰাখিবা, প্ৰাকৃতিক গেছৰ মূল উপাদান হৈছে মিথেন গেছ, আৰু মিথেনৰ কিমান পাৰ্চেণ্ট থাকে? 75% থাকে। লগতে ইথেনো থাকে, কিন্তু ইমান পাৰ্চেণ্ট নাথাকে। 7 নম্বৰ প্ৰশ্নটো চোৱা। অসমৰ পেট্ৰলিয়াম আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা। ইয়াৰ আনচাৰ লিখিবা। অসমৰ মাকুম, ডিগবৈ আদি ঠাইত পেট্ৰলিয়াম পোৱা যায়। আৰু অসমৰ মাকুম, লিডু, কাৰ্বি আংলং, উত্তৰ কাছাৰ, ধুবুৰী আদি ঠাইত কয়লাৰ খনি আছে। তাৰপিছত চোৱা, খালী ঠাই। তো ইয়াতে ক নম্বৰটোত কৈছে চোৱা, এতিয়া জীৱাশ্ম ইন্ধনৰ কেইটামান এক্সাম্পল দিবলৈ দিছে। তো তুমি ইয়াতে লিখিব পাৰা পেট্ৰল, কি লিখিব পাৰা? এতিয়া লিখিবা, তোমাৰ ইচ্ছামতে লিখিব পাৰা পেট্ৰল। তাৰপিছত তোমাৰ কি আছে? ডিজেল। তাৰপিছত কি লিখিব পাৰা? কেৰাচিন। সেইবোৰ লিখিব, তোমাৰ ইচ্ছামতে লিখিব পাৰা। তুমি বেলেগ এক্সাম্পলো লিখিব পাৰা। তাৰপিছত চোৱা, পেট্ৰলিয়ামৰ উপাংশসমূহৰ পৃথক কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? এইটো শোধন বুলি কোৱা হয়। শোধন বুলি কোৱা হয়। তাৰপিছত আটাইতকৈ কম প্ৰদূষিত কৰা পেট্ৰলজাত ইন্ধনটো কি? এইটো হৈছে মিথেন, CH4 মিথেন। এইটো LPGতকৈ কম পৰিমাণে তোমাৰ কি কৰে? বায়ু প্ৰদূষিত কৰে। তাৰপিছত LPGৰ মুখ্য উপাদান দুটা হ'ল, এইমাত্ৰ আমি পঢ়িলোঁ, হয়নে? এটা হৈছে তোমাৰ কি? প্ৰপেন, আৰু এটা হৈছে বিউটেন। প্ৰপেন আৰু কি? বিউটেন। ইয়াতে লিখিবা প্ৰপেন আৰু বিউটেন। তাৰপিছত চোৱা, এইটো প্ৰাকৃতিক গেছৰ মূল উপাদান কি? মিথেন হয়। এইটো CH4 লিখিবা। CH4 নাইবা মিথেন, তোমালোকে এনেকৈ লিখি দিব পাৰা। নাইবা তোমালোকে যদি CH4 লিখা, তথাপি তোমাৰ আনচাৰটো শুদ্ধ হ'ব। তাৰপিছত আছে তোমাৰ চোৱা, এইটো ৰাস্তা নিৰ্মাণ কৰোঁতে ডেছ নামৰ পেট্ৰলজাত সামগ্ৰী ব্যৱহৃত কৰা হয়। এতিয়া কি লিখিবা? বিটুমেন ইউজ কৰা হয়। আজিকালি ৰাস্তাত বিটুমেন ইউজ কৰা হয়। বিটুমেন বা বিটুমিন, তুমি যিটো লিখা
সেইটো শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটি চোৱা আচ্ছা ইয়াতে আৰু এটা আছে চোৱা LNGৰ সম্পূৰ্ণ অৰ্থ LNG মানে কি চোৱা LNG মানে হৈছে এইটো লিখিবা ইংৰাজীত লিখি দিলেও হ'ব এইটো লিখিব পাৰা লিকুইড নেচাৰেল গেছ বা তৰলীকৃত প্ৰাকৃতিক গেছ তৰলীকৃত অসমীয়াত লিখিবলৈ এনেকৈ লিখিব লাগিব তৰলীকৃত প্ৰাকৃতিক গেছ এইটো তাৰপিছত চোৱা আমাৰ কেইটামান ইয়াতে শুদ্ধ নে অশুদ্ধ মানে ট্ৰু ফলছ দিছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি এইটো নোৱাৰি এইটো অশুদ্ধ হ'ব কাৰণ তোমাৰ জীৱাশ্ম ইন্ধনবোৰ সৃষ্টি হওঁতে মিলিয়ন বছৰ লাগে তাৰপিছত কৈছে পেট্ৰলতকৈ CNG বেছি প্ৰদূষক এইটো ভুল হয় কাৰণ CNG হৈছে তোমাৰ আটাইতকৈ কম প্ৰদূষণ কৰা এবিধ গেছ এন্থ্ৰাচাইট সৰ্বোৎকৃষ্ট কয়লা এইটো ভুল হয় কাৰণ আমি জানো বিটুমিনাছ যেটো আছে বিটুমিনাছ কি আছে বিটুমিনাছ সেইটো হৈছে কি তোমাৰ আটাইতকৈ উৎকৃষ্ট কয়লা তাৰপিছত চোৱা এইটো কি কৈছে কক হৈছে কাৰ্বনৰ বিশুদ্ধ ৰূপ এইটো শুদ্ধ হয় এইটো কিন্তু মনত ৰাখিবা কক হৈছে কাৰ্বনৰ বিশুদ্ধ ৰূপ যেটো তোমাৰ সছিদ্ৰ আৰু কলা বৰণৰ হয় আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ এইটো শুদ্ধ হয় আৰু এটা কথা মনত ৰাখিবা আলকাট্ৰাত প্ৰায় 200 বিধ পদাৰ্থৰ কি এইটো মিশ্ৰণ কিমান বিধ 200 বিধ পদাৰ্থৰ মিশ্ৰণ হয় আলকাট্ৰাটো কেৰাচিন জীৱাশ্ম ইন্ধন নহয় এইটো মিছা হয় কাৰণ কেৰাচিনটো জীৱাশ্ম ইন্ধন হয় কিন্তু এতে নহয় বুলি লিখিছে গতিকে এইটো ভুল হ'ব তাৰপিছত চোৱা 10 নম্বৰ কোৱেশ্চনটোত আমাৰ কি কৈছে ইয়াতে জীৱাশ্ম ইন্ধনসমূহক কিয় নৱীকৰণ অযোগ্য ইন্ধন বুলি কোৱা হয় ব্যাখ্যা কৰা এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে 9-10 পাবা ইয়াতে তোমালোকে কি লিখিব লাগে চোৱা কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ এই জীৱাশ্ম ইন্ধনসমূহ জীৱাশ্ম বা মৃত জীৱৰ অৱশেষৰ পৰা সৃষ্টি হয় প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত সাগৰ আৰু তলিত অদ্ৰব্য অৰণ্যসমূহ আৰু নানা প্ৰাণী মাছ আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত মাটিৰ তলত পুত গৈছিল তল লিখিবা পিছত তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ হেঁচা পৰাৰ ফলত তাৰ পৰা জীৱাশ্ম ইন্ধনৰ সৃষ্টি হয় গতিকে জীৱাশ্ম ইন্ধনসমূহ পৃথিৱীৰ সকলো ঠাইতে পোৱা নাযায় আৰু অতি সীমিত পৰিমাণেহে পোৱা যায় গতিকে এইবোৰ নৱীকৰণ অযোগ্য ইন্ধন এইটো চোৱা 11 নম্বৰ প্ৰশ্নটি চোৱা ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা ইয়াতে লিখিবা ই এবিধ কঠিন সছিদ্ৰ আৰু কলা পদাৰ্থ কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ কয়লাৰ ধ্বংসাত্মক পাতনৰ সময়ত বেছিভাগ অশুদ্ধি আঁতৰি যায় আৰু ককৰ সৃষ্টি হয় ফলত কয়লাতকৈ ককত কাৰ্বনৰ পৰিমাণ তুলনামূলকভাৱে অধিক তীখা উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয় তাৰপিছত চোৱা কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা এইটোৰ আনসাৰ লিখিবা এনে ধৰণে সাগৰৰ বিভিন্ন ধৰণৰ অসংখ্য জীৱ থাকে বহুত নিযুত বছৰ আগতে তৰাং সাগৰত বাস কৰা ক্ষুদ্ৰ প্ৰাণী উদ্ভিদ বেক্টেৰিয়া আদি মৰি সাগৰৰ তলিত জমা হৈ গৈ তাৰ পৰা পেট্ৰলিয়ামৰ উৎপত্তি হৈছে তাৰপিছত 30 নম্বৰ প্ৰশ্নটো চোৱা প্ৰাকৃতিক গেছৰ ব্যৱহাৰসমূহ উল্লেখ কৰা তো প্ৰাকৃতিক গেছৰ ব্যৱহাৰ কি আছিল যে ঘৰ বা কাৰখানাত প্ৰাকৃতিক গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আৰু খ নম্বৰ লিখিবা কিছুমান ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰিবলৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় এইখিনি আছিল তোমালোকৰ অনুশীলনী এতিয়া চোৱা আমি কিছুমান চেপ্টাৰৰ ইনসাইড কোৱেশ্চন আমি আলোচনা কৰোঁ যিবোৰ ইনসাইড কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্টত দি দিছোঁ আৰু তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সায়েন্স আৰু ম্যাথছ তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা সায়েন্স আৰু ম্যাথছৰ 100% তোমালোকে মোৰ চেনেলতে ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা গতিকে তোমালোকে চিন্তাৰ কোনো কাৰণ নাই এটা চোৱা প্ৰথম যেটো আমাৰ ইনসাইড কোৱেশ্চন হেতু কি ইন্ধন কাক বোলে তো এটাৰ আনসাৰ এনেদৰে লিখিবা গাড়ী মটৰৰ ইঞ্জিন কল কাৰখানা আদি চলিবলৈ শক্তিৰ প্ৰয়োজন হয় এই শক্তিৰ উৎসসমূহকে ইন্ধন বোলে যেনে কয়লা পেট্ৰল ডিজেল কেৰাচিন প্ৰাকৃতিক আদিবোৰ ইন্ধন মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়া হলে 700282
242673 এইটো নম্বৰত হোৱাটছআপ কৰিবা, কল নকৰিবা, হোৱাটছআপ কৰিবা। তোমালোকে তোমালোকৰ সায়েন্সৰ আৰু মেথছৰ 100% তোমালোকে PDF পাই যাবা। আৰু তোমালোকে PDFৰ কাৰণে সায়েন্স আৰু মেথছৰ কাৰণে কিন্তু পে কৰিব লাগিব, টকা দিব লাগিব, তেতিয়াহ'লে তোমালোকে PDF ফাইল পাই যাবা। সায়েন্সৰ 100% আনসাৰ আছে, এইবোৰ PDF ল'ব পাৰা। আৰু তোমালোকে মেথছৰ 100% চেপ্টাৰৰ সলিউশন তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সায়েন্সৰ ইয়াৰ আগতে চেপ্টাৰ 1, 2, 3, 4 অলৰেডি আপলোড কৰা আছে, তোমালোকে যদি চোৱা নাই চাই ল'বা। আৰু মেথছৰ কাৰণেও চিন্তা কৰিব নালাগে, 100% আমি আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নটো চোৱা, LPGৰ ফুল ফৰ্ম কি? সেইটোৰ আনসাৰ হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ। তাৰপিছত চোৱা, প্ৰাকৃতিক সম্পদ কাক বোলে? এইটোৰ আনসাৰ লিখিবা। আমি ব্যৱহাৰ কৰা যিবোৰ পদাৰ্থ প্ৰকৃতিৰ পৰা পাওঁ সেইবোৰ পদাৰ্থক প্ৰাকৃতিক সম্পদ বোলে, যেনে বায়ু, পানী, মাটি, বিভিন্ন খাদ্য সামগ্ৰী, খনিজ পদাৰ্থ বা কাঠ ইত্যাদি। তাৰপিছত চোৱা, এই যিটো তোমাৰ 30 নম্বৰ যিটো প্ৰশ্ন আছে, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো কিন্তু তোমাৰ পৰীক্ষাত আহে, ঠিক আছে? এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এইটো প্ৰশ্ন আহি থাকে। 4 প্ৰকাৰৰ কয়লাত থকা কাৰ্বনৰ পৰিমাণ আৰু বৰণ কেনেকুৱা হয় লিখা। তেতিয়া চোৱা, কয়লাৰ প্ৰকাৰ এইটো লিগনাইট, সাব বিটুমিনাছ আৰু এন্থ্ৰাচাইট। তো ইয়াতে চোৱা, তোমাৰ কাৰ্বনৰ পৰিমাণ আটাইতকৈ বেছি পৰিমাণে থাকে ক'ত? এন্থ্ৰাচাইটত থাকে। ক'ত থাকে? এন্থ্ৰাচাইটত। তো এন্থ্ৰাচাইটত থাকিলে তোমাৰ এইটো কি হ'ব? আটাইতকৈ ভাল তোমাৰ কি হয়? কয়লা হয়। তাৰপিছত তোমাৰ লিগনাইটত থাকে 25ৰ পৰা 35%, সাব বিটুমিনাছ থাকে 35ৰ পৰা 45%, আৰু বিটুমিনাছ থাকে 45 to 86%, ঠিক আছে? আৰু বৰণ চোৱা, লিগনাইটৰ বৰণ হৈছে মুগা বৰণৰ, সাব বিটুমিনাছৰ হৈছে ছাই বৰণীয়া বা ডাঠ মুগা, বিটুমিনাছৰ হৈছে কলা, আৰু এন্থ্ৰাচাইটৰো হৈছে কলা। তাৰপিছত প্ৰশ্নটো চোৱা, কল গেছ কি? এইটো চোৱা, কোল, ইয়াতে চোৱা কোল মানে এইটো COL, কোল মানে কয়লা গেছ, সেইটো আমাক সুধিছে। কয়লাৰ ধ্বংসাত্মক পাথনত কিছুমান গেছীয় পদাৰ্থ উৎপন্ন হয়। এইবোৰ হ'ল মূলতঃ হাইড্ৰজেন, মিথেন আৰু কাৰ্বন মনোক্সাইড। এই গেছবোৰৰ মিশ্ৰণেই হ'ল কোল গেছ। ইয়াত বহুতো উদ্যোগে ইন্ধন হিচাপে ব্যৱহাৰ কৰে। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে এইবোৰ লিখি ল'বা। কল গেছৰ ব্যৱহাৰ প্ৰথমতে ক'ত হৈছিল? এইটো চোৱা, এইটো কিন্তু মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। 1810 চনত লণ্ডনত আৰু 1820 চন মানত নিউয়ৰ্কত ৰাস্তা পোহৰাবলৈ কলগেছ ব্যৱহাৰৰ আৰম্ভ কৰিছিল। বৰ্তমান সময়ত কলগেছ কি কামত ব্যৱহাৰ কৰা হয়? বৰ্তমান সময়ত কলগেছ তাপৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে। এইটোত কি কৈছে চোৱা, পৃথিৱীৰ প্ৰথম তেল খাদটো ক'ত খন্দা হৈছিল? এইটো পৃথিৱীৰ প্ৰথম তেল খাদটো 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত খন্দা হৈছিল। অসমত পোনপ্ৰথমত ক'ত তেল আৱিষ্কাৰ হৈছিল? তো অসমত পোনপ্ৰথমতে 1867 চনত মাকুমত তেল আৱিষ্কাৰ কৰা হৈছিল। এইটো কিন্তু মনত ৰাখিবা দেই, ইয়াতে তোমালোকে ভাবি আছা ডিগবৈ কিয় নহয়। চোৱা, যিটো আমাৰ ডিগবৈ আছে, ডিগবৈটো প্ৰথম তেল শোধনাগাৰ হে হয়। প্ৰথম মানে কেৱল আমাৰ ভাৰতবৰ্ষৰে নহয়, গোটেই এছিয়াৰ ভিতৰত সৰ্বপ্ৰথম যিটো তেল শোধনাগাৰ হয় সেইটো হৈছে ডিগবৈ। আৰু অসমত সৰ্বপ্ৰথম তেলৰ সন্ধান পোৱা গৈছিল তোমাৰ মাকুমত। তেলৰ সন্ধান পোৱা গৈছিল মাকুমত, ঠিক আছে? তাৰপিছত 25 নম্বৰ চোৱা, ভাৰতবৰ্ষৰ কোন কোন ঠাইত তেল পোৱা যায়? তো ভাৰতবৰ্ষৰ অসম, গুজৰাট, মুম্বাই, গোদাবৰী, কৃষ্ণ নদীৰ অৱবাহিকাত তেল পোৱা যায়। তো এইখিনি আছিল ইনচাইট কুৱেশ্যন। এতিয়া আহিছোঁ আমি ইম্পৰ্টেণ্ট MCQ লৈ। চাওক, কয়লা কি ধৰণৰ সম্পদ? এইটো আমি জানো অনৱীকৰণযোগ্য সম্পদ, অৰ্থাৎ কয়লাৰ ভাণ্ডাৰ সীমিত আৰু কয়লা ব্যৱহাৰ কৰিলে শেষ হৈ যোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে কয়লাক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। তাৰপিছতটো চোৱা, পেট্ৰলিয়াম কি ধৰণৰ সম্পদ? পেট্ৰলিয়ামো অনৱীকৰণযোগ্য সম্পদ হয়। কয়লাৰ সৃষ্টি কেনেকৈ হয়? কয়লাৰ সৃষ্টি হয় প্ৰাচীন উদ্ভিদৰ অৱশিষ্ট চাপ আৰু তাপত পৰিণত হৈ কয়লাৰ সৃষ্টি হয়। তাৰপিছত চোৱা, পেট্ৰলিয়াম কেনেকৈ সৃষ্টি হয়? পেট্ৰলিয়াম সৃষ্টি হয় প্ৰাচীন সামুদ্ৰিক জীৱৰ অৱশিষ্টৰ পৰা। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
কয়লাৰ আটাইতকৈ উৎকৃষ্ট প্ৰকাৰ কোনটো হয় এইটো হৈছে এন্থ্ৰাচাইট এইটো কি হ'ব এন্থ্ৰাচাইট হ'ব ইয়াৰে শুদ্ধ উত্তৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই প্ৰশ্ন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিছে অলৰেডি কয়লাৰ আটাইতকৈ নিম্নমানৰ প্ৰকাৰ কোনটো হয় এইটো হৈছে পিট এইটো তাৰপিছত পেট্ৰলিয়ামৰ শোধনাগাৰত কি কৰা হয় পেট্ৰলিয়ামৰ শোধনাগাৰত অশোধিত পেট্ৰলিয়ামক বিভিন্ন অংশত পৃথক কৰা হয় তাৰপিছৰ প্ৰশ্নটি চোৱা তলৰ কোনটো পেট্ৰলিয়ামৰ পৰা উৎপাদিত হয় এইটো সব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মানে পেট্ৰলিয়ামৰ পৰা কি হয় তোমাৰ উৎপাদন হয় এইটো পেট্ৰল ডিজেল কেৰাচিন গোটেইকেইটা হয় গতিকে আমাৰ এইটো ঘ নম্বৰটো অৰ্থাৎ ডি নম্বৰ অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা কয়লা পুৰিলে এইটো কয়লা পুৰিলে এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কয়লা পুৰিলে কি গেছ নিৰ্গত হয় কয়লা পুৰিলে নিৰ্গত হয় কাৰ্বন ডাই অক্সাইড এইটো তোমালোকে পঢ়িবা কাৰ্বনৰ লগত যেতিয়া অক্সিজেন বিক্ৰিয়া কৰে অৰ্থাৎ কাৰ্বন যেতিয়া দহন কৰা হয় তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় তাৰপিছত চোৱা ইয়াতে পেট্ৰলিয়ামক কৃষ্ণ সোণ অৰ্থাৎ এইটো কলা সোণ বুলিও কয় কলা সোণ কয়লাক কলা সোণ বুলিও কোৱা হয় কিহৰ কাৰণে কাৰণ ই তোমাৰ এইটো অৰ্থনৈতিকভাৱে মূল্য বহুত তোমাৰ কি বেছি সেইকাৰণে তোমাৰ পেট্ৰলিয়ামক তোমাৰ কি বুলি কোৱা হয় কলা সোণ বুলিও কোৱা হয় বুজি পাইছানে এইটো মনত ৰাখিবা পেট্ৰলিয়ামক কলা সোণ বা জুলীয়া সোণ বুলিও কোৱা হয় কলা সোণ বা জুলীয়া সোণ বুলিও কোৱা হয় মনত ৰাখিবা এইটো পেট্ৰলিয়ামক কলা সোণ বা জুলীয়া সোণ বুলিও কোৱা হয় ঠিক আছে তাৰপিছত তলৰ কোনটো কয়লাৰ উপ উৎপাদ মানে তোমাৰ সাব প্ৰডাক্ট হয় সাব প্ৰডাক্ট তো কোক তাৰপিছত কলটাৰ এইটো কয়লাৰ টাৰ বা এইটো কোলটাৰ বুলিও কয় মনত ৰাখিবা এইটো কোলটাৰ এনেকৈ লিখি ইংৰাজীত কোলটাৰ তাৰপিছত আছে এমনিয়া মানে NH3 এমনিয়া গোটেইকেইটা পোৱা যায় তো এইটো আমাৰ ঘ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট আনচাৰ হ'ব ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক কোন হয় এইটো ৰুডল্ফ ডিজেল এইটো খ নম্বৰটো কাৰেক্ট হয় এইটো এটা জিকে টাইপৰ কুৱেশ্যন হয় বাট পৰীক্ষাত আহে এইবোৰ প্ৰশ্ন তলৰ কোনটো পেট্ৰলিয়াম শোধনাগাৰ অসমত আছে এইটো তোমাৰ ডিগবৈ গুৱাহাটী বঙাইগাঁও তো গোটেইকেইটা আছে তো গোটেইকেইটা এইটো ঘ নম্বৰটো কাৰেক্ট হ'ব তাৰপিছত চোৱা অসমৰ পেট্ৰলিয়াম খুব ক'ত খন্দা হৈছিল এইটো ডিগবৈ আৰু এইটো 1901ত খন্দা হৈছিল পেট্ৰলিয়াম শোধনাগাৰত সৰ্বাধিক উষ্ণতাত কি উৎপাদন কৰা হয় তোমাৰ এইটো এছফল্ট গ নম্বৰটো কাৰেক্ট হ'ব পেট্ৰলিয়াম শোধনাগাৰত আটাইতকৈ কম উষ্ণতাত কি গেছ তোমাৰ উৎপাদিত হয় সেইটো হৈছে তোমাৰ LPG এইটো LPG লিকুইফাইড পেট্ৰলিয়াম গেছ LPG হয় তলৰ কোনটো কয়লা পুৰিলে এইটো তলৰ কোনটো কয়লা এইটো পুৰিলে তোমাৰ এইটো সেউজগৃহ গেছ উৎপন্ন নহয় এইটো লিখি দিবা সেউজগৃহ গেছ তলৰ কোনটো কয়লা পুৰিলে সেউজগৃহ গেছ উৎপন্ন নহয় এইটো হৈছে কি তোমাৰ অক্সিজেন তাৰপিছৰ প্ৰশ্নটো চোৱা পেট্ৰলিয়ামৰ পৰা তৈয়াৰী প্লাষ্টিক কি ধৰণৰ বস্তু হয় এইটো হৈছে জৈৱ অবিভাজ্য বা অজৈৱ বিভাজ্য মানে এইটো তোমাৰ কি নহয় পচি নাযায় বা এইটো তুমি জীৱ অনিম্নীকৰণ বুলিও লিখিব পাৰা জীৱ অনিম্নীকৰণ বুলিও লিখিব পাৰা জীৱ অনিম্নীকৰণ তাৰপিছত চোৱা তলৰ কোনটো পেট্ৰলিয়াম শোধনাগাৰৰ প্ৰক্ৰিয়া হয় এইটো ভংসনীয় পাতন তাৰপিছত পেট্ৰল আৰু ডিজেল ক'ত ব্যৱহাৰ কৰা হয় এইটো যান বাহনত বেছিকৈ ইউজ কৰা হয় তাৰপিছত ভাৰতত আটাইতকৈ ডাঙৰ পেট্ৰলিয়াম শোধনাগাৰটো ক'ত আছে এইটো আমাক সুধিছে এইটো আছে জামনগৰত আছে তাৰপিছত কুৱেশ্যনটো চোৱা কয়লা মূলতঃ কিহেৰে গঠিত হয় কয়লা গঠিত হয় তোমাৰ কাৰ্বনৰ দ্বাৰা তাৰপিছত পেট্ৰলিয়ামত তোমাৰ মূলত কি থাকে পেট্ৰলিয়ামত কাৰ্বন আৰু হাইড্ৰজেন থাকে মানে পেট্ৰলিয়াম এটা হাইড্ৰকাৰ্বন হয় তোমালোকে ক্লাছ 10ত গ'লে পঢ়িবলৈ পাবা কয়লা পুৰিলে এইটো পুৰিলে কি শক্তি উৎপন্ন হয় কয়লা পুৰিলে তোমাৰ তাপীয় শক্তি উৎপন্ন হয় খ নম্বৰ কাৰেক্ট হ'ব তাৰপিছত তোমাৰ চোৱা তলৰ কোনটো পেট্ৰলিয়াম উৎপাদিত নহয় মানে পেট্ৰলিয়ামৰ পৰা তলৰ কোনটো উৎপাদন নহয় কাগজ উৎপন্ন নহয়
তাৰপিছত তোমাৰ চোৱা ONGC, এইটো চোৱা ONGC মানে তোমাৰ অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন। এইটো কিমান চনত গঠন কৰা হৈছিল? এইটো 1956 চনত গঠন কৰা হৈছিল। কয়লা আৰু পেট্ৰলিয়ামক জীৱাশ্ম ইন্ধন বুলি কোৱা হয় কিহৰ কাৰণে? কাৰণ এইবোৰ প্ৰাচীন জীৱ জন্তুৰ পৰা তৈয়াৰ হয়। তাৰপিছত চোৱা তলৰ কোনটো কয়লা উৎপাদনকাৰী ৰাজ্য? তেনে ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, গোটেইকেইটাত কয়লা পোৱা যায়, গতিকে এইটো তোমাৰ ঘ নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা পেট্ৰলিয়াম সঞ্চিত হৈ ক'ত থাকে? পেট্ৰলিয়াম ক'ত থাকে? পেট্ৰলিয়াম থাকে তোমাৰ মাটিৰ তলত, হয়নে? তাৰপিছত কয়লা আৰু পেট্ৰলিয়াম সংৰক্ষণৰ বাবে কোনটো কাম আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ? ৰাজহ পৰিবহণ, শক্তিৰ বিকল্প ব্যৱহাৰ, সাৱধানতাৰে ব্যৱহাৰ কৰা, গতিকে গোটেইকেইটা হ'ব, ঘ নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা এজাৰছন ৰিজনিঙৰ প্ৰশ্নকেইটা তোমালোকে চাবা। এজাৰছন ৰিজনিঙৰ প্ৰশ্নকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে চোৱা কৈছে কয়লা আৰু পেট্ৰলিয়াম নৱীকৰণযোগ্য সম্পদ বা অনৱীকৰণযোগ্য সম্পদ, এইটো কাৰেক্ট হয়। ইহঁত সৃষ্টি হ'বলৈ লাখ লাখ বছৰ সময় লাগে, এইটো কাৰেক্ট হয়। গতিকে এছাৰছন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যা হ'ব, এইটো ক নম্বৰ এনচাৰটো কাৰেক্ট হ'ব। এটা চোৱা এইটো হৈছে ক নম্বৰ অপশ্যন। এছাৰছন আৰু ৰিজন দুয়োটা সত্য আৰু ৰিজন হৈছে এছাৰছনৰ শুদ্ধ ব্যাখ্যা, এইটো ক নম্বৰ। তোমালোকে অপশ্যনকেইটা চাই লোৱা। তাৰপিছত তোমাৰ কি কৈছে চোৱা পেট্ৰলিয়াম শোধনাগাৰত ভগ্নাংশীয় পাতন প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। কাৰেক্ট হয়। পেট্ৰলিয়ামৰ বিভিন্ন উপাদানৰ উতলাংক বেলেগ বেলেগ, এইটো কাৰেক্ট হয়, গতিকে এইটো কি হ'ব? এজাৰছন ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজন এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত এন্থ্ৰাচাইট আটাইতকৈ উৎকৃষ্ট কয়লা, এইটো কাৰেক্ট হয়। কাৰণ কি? কাৰণ এন্থ্ৰাচাইটত কাৰ্বনৰ পৰিমাণ আটাইতকৈ বেছি থাকে, তো এইটো তোমাৰ ক নম্বৰটো হ'ব, মানে এজাৰছন আৰু ৰিজন দুয়োটা সত্য আৰু ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হয়। তাৰপিছত কয়লা পুৰিলে, এইটো পুৰিলে হ'ব, কয়লা পুৰিলে বায়ু প্ৰদূষণ হয়, এইটো কাৰেক্ট হয়। কাৰণ কি? কাৰণ কয়লা পুৰিলে ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড আদি বিষাক্ত গেছ নিৰ্গত হয়, এইটো কাৰেক্ট হয়। গতিকে এছাৰছন ৰিজন দুয়োটা সত্য, লগতে ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হয়। ডেট ইজ ক নম্বৰ অপশ্যনটো কি হ'ব? এটা আমাৰ কাৰেক্ট হ'ব। তাৰপিছত চোৱা ইয়াতে পেট্ৰলিয়ামক কৃষ্ণ সোণ, কৃষ্ণ মানে ব্লেক হয়, ব্লেক গোল্ড, ব্লেক গোল্ড বুলি কোৱা হয়। এইটো তোমাৰ পেট্ৰলিয়ামক কৃষ্ণ ব্লেক গোল্ড বুলি কোৱা হয়, এইটোতো তোমাৰ কি হয়? সঁচা হয়। পেট্ৰলিয়ামৰ ৰং কলা, ধেৎতেৰিকি, আৰু সোণতকৈ দামী, ৰংটো কলা নহয়, এইটো ভুল হয়। তোমাৰ এজাৰছনটো কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব, ঠিক আছে? এইটো গ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ চেপ্টাৰ যিটো 5 আছে সেইটো। ইয়াৰ পিছত আমি চেপ্টাৰ 6 আলোচনা কৰিম, 100% আমি আলোচনা কৰিম, গোটেইকেইটা চেপ্টাৰ আলোচনা কৰিম। তাৰ লগতে আমি মেথছৰো 100% আলোচনা কৰিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, আৰু ক্লাছ 10লৈকে তোমালোকে মোৰ চেনেলতে 100% পঢ়িব পাৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।